যিসকল বাইদেউৰ নাম কিবা কিবি কাৰণত অৰুণোদয়ত অহা নাছিলে তেওঁলোকক 2 এদিনতে অৰুণোদয় ফৰ্ম আপোনালোকৰ ওচৰত গৈ পাব আপোনালোকে ফিল আপ কৰি আমাক ডাইৰেক্টলি পঠাই দিব ASRLMত ডিসি তাত নগলে হ'ব আপোনালোকৰ নাম ইয়াত আমি ডাইৰেক্টলি বেংক একাউণ্ট দি ভৰাই দিম কাকো আপোনালোকে ক'ব নালাগে হ'ব যদি আপোনালোকে অৰুণোদয় 3.0 যিটো ফৰ্ম আছে এই ফৰ্মখন আপোনালোকে ফিল আপ কৰি কিনে জমা দিছে তেনেহ'লে কিন্তু আপোনালোকে এই ফৰ্মখন কিন্তু আপোনালোকে লাভ কৰিছে যদি আপোনালোকে লাভ কৰা নাই আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব যে আমি এই ফৰ্মখন এতিয়ালৈকে লাভ কৰা নাই তো আমাৰ অঞ্চলত কিন্তু এই ফৰ্মখন কিন্তু হাতে হাতে আপোনালোকৰ ঘৰে ঘৰে যাই কিনে দি আহিছে এই ফৰ্মখন ফিল আপ কৰিলে আপোনালোকে নেক্সট মাহৰ পৰা আপোনালোকে যি পইচা পোৱা কথা আছে এই পইচাটো আপোনালোকে সকলোৱে লাভ কৰিব তো এই ফৰ্মখন কিন্তু আপোনালোকে সকলোৱে ফিল আপ কৰিব লাগিব এই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব তো ইয়াতে চাব পাৰিছে মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি তো ইয়াতে আবেদন পত্ৰ এপ্লিকেশ্যন ফৰ্ম তো ইয়াতে আপোনালোকে চাব পাৰিছে আপোনালোকৰ ডিটেইলছ LPG কানেকশ্যনৰ যিটো ডিটেইলছ আছে এই ডিটেইলছসমূহ আপোনালোকে ইয়াতে কিন্তু দিব লাগিব তো প্ৰথমতে আপোনালোকক কোৱা হৈছে LPG সংযোগ থকা পৰিয়ালৰ সদস্যগৰাকীৰ নাম আপোনালোকে যিজন ব্যক্তিৰ LPG কানেকশ্যন আপোনালোকৰ আছে সেই ব্যক্তিৰ ইয়াতে নামটো আপোনালোকে দি দিব ইয়াতে পিতা ইয়াতে আপোনালোকৰ পিতাৰ নাম দিলে হ'ব হাজবেণ্ডৰ নামটো আপুনি ইয়াতে দি দিব যেহেতু হাজবেণ্ডৰ নামটোৱে মেনশ্যন বেছি হয় তো আপোনালোকে ইয়াতে LPG কানেকশ্যনৰ যিটো মানে LPG কানেকশ্যন ID আপোনালোকে LPG কানেকশ্যনৰ ID কিন্তু 16টা নম্বৰ থাকে তো বহুত মানে কিন্তু কনজিউমাৰ নম্বৰ দি আছে তো আপোনালোকে কিন্তু এই কনজিউমাৰ নম্বৰ নিদি আপোনালোকে LPG IDটো আপোনালোকে দিব আৰু আপোনালোকে ইয়াতে আধাৰ কাৰ্ডৰ নম্বৰটো আপোনালোকে ধুনীয়াকৈ লিখি দিব আৰু আপোনালোকে ইয়াতে ৰেশন কাৰ্ডৰ নম্বৰটো ইয়াতে ধুনীয়াকৈ লিখি দিব আপোনালোকৰ ৰেজিষ্টাৰ্ড থকা মোবাইল নম্বৰটো ইয়াতে ধুনীয়াকৈ লিখি দিব ইয়াতে আপোনালোকে চাব পাৰিছে নেম অফ দ্য অৰুণোদয় বেনিফিচিয়াৰী তো যিজন ব্যক্তি অৰুণোদয় মানে নাম আছিল সেই ব্যক্তিৰ ইয়াতে আপোনালোকে নামটো দি দিব আৰু ইয়াতে আপোনালোকে অৰুণোদয় IDটো দিব কৈছে তো IDটো আপোনালোকে নাজানে তো আপোনালোকে IDটো এনেকৈ ব্লেংক আপোনালোকে থৈ দিব তো আপোনালোকে যিজন ব্যক্তি যাতে ফৰ্মখন ফিল আপ কৰি কিনে জমা দিব সেই ব্যক্তিও আপোনালোকে এই IDখন লিখি দিব পাৰিব তো ইয়াতে মই টিক মাৰ্ক লগাব লাগিব টিক মাৰ্ক লগাই কিনে আপোনালোকে ইয়াতে আপোনালোকে LPG কানেকশ্যন ইয়াতে আপোনালোকে সিগনেচাৰ কৰিব লাগিব সিগনেচাৰ কৰিলে আপোনালোকে এই ফৰ্ম ফিল আপ কৰাটো হৈ যাব তো মাহে মাহে কিন্তু আপোনালোকে 250 টকা ইয়াতে উল্লেখ কৰা আছে যে মাহে মাহে আপোনালোকে গেছ ক্ৰয় কৰিলে আপোনালোকে এই 250 টকাটো লাভ কৰিব 1250 টকাৰ লগত এই 250 টকাটো কিন্তু আপোনালোকে লাভ কৰিব যদি আপোনালোকৰ এই ফৰ্মখন লাগে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব মই আপোনালোকক ভিডিঅ'ৰ মাধ্যমত আপোনালোকক দি দিম তো ডিছক্ৰিপশ্যনত লিংক দি দিম তাৰ পৰা আপোনালোকে ডাইৰেক্টলি ডাউনলোড কৰিব পাৰিব তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ নেক্সট আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে লগ পাম